এছাৰতো একো নাই। মানুহ সোমালে যদি যধে মধে সোমালে থাকিব ক'ত, খুৱাব কোনে? ধৰক কৰবাৰ পৰা এজন মানুহ আহিলে ভোটাৰ তালিকাটোৰ নামটো সোমালে, তেওঁক খুৱাব কোনে, ৰাখিব কোনে, ঘৰ কোনে দিব? ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে? গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই। আজি তেওঁলোকে জানে নাই বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব। আৰু বেংগলত ইলেকশ্যন নাই নেকি? বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে, ৰাখিব কোনে, পিন্ধাব কোনে? এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে। যেনেকে কৈছিল CAৰ সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল, 1.5 কোটি মানুহ আহিব বুলি কৈছিল, এজনো আহিলে নেকি? গতিকে কংগ্ৰেছৰ এইটো টেঙাম CAৰ সময়ত এবাৰ বিক্ৰী কৰিলে আৰু এবাৰতো বিক্ৰী নহ'ব। এইটো কংগ্ৰেছে আমাক ডিছপ'জেবল গ্লাছ হিচাপে ইউজ কৰিছে, ভোট বেংক হিচাপে ইউজ কৰিছে। কংগ্ৰেছৰ অসমত 60 বছৰ চৰকাৰ আছিল। মানুহবিলাকক মাটিৰ পট্টাটো দিব পাৰিলেহেঁতেন, কাকোতো নিদিলে। যদি মাটিৰ পট্টা দিলেহেঁতেন, কোনোবা ফৰেষ্টত গৈছে, ফৰেষ্টৰ পৰা উঠাই আনি গাঁৱত যদি মাটিৰ পট্টা দিলেহেঁতেন, আজিতো এভিকশ্যনো নহ'লহেঁতেন। এইটোতো সঁচা কথা। কংগ্ৰেছক তেওঁলোকে ভোট দিছে, কংগ্ৰেছে তেওঁলোকৰ কাম কৰা নাই। গতিকে তেওঁলোকে কংগ্ৰেছক নিশ্চয় প্ৰশ্ন সুধিব। এছাৰতো একো নাই। মানুহ সোমালে যদি যধে মধে সোমালে থাকিব ক'ত, খুৱাব কোনে? ধৰক কৰবাৰ পৰা এজন মানুহ আহিলে ভোটাৰ তালিকাটোৰ নামটো সোমালে, তেওঁক খুৱাব কোনে, ৰাখিব কোনে, ঘৰ কোনে দিব? ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে? গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই। আজি তেওঁলোকে জানে নাই বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব। আৰু বেংগলত ইলেকশ্যন নাই নেকি? বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে, ৰাখিব কোনে, পিন্ধাব কোনে? এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে। যেনেকে কৈছিল CAৰ সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল, 1.5 কোটি মানুহ আহিব বুলি কৈছিল, এজনো আহিলে নেকি? গতিকে কংগ্ৰেছৰ এইটো টেঙাম CAৰ সময়ত এবাৰ বিক্ৰী কৰিলে আৰু এবাৰতো বিক্ৰী নহ'ব। এইটো কংগ্ৰেছে আমাক ডিছপ'জেবল গ্লাছ হিচাপে ইউজ কৰিছে, ভোট বেংক হিচাপে ইউজ কৰিছে। কংগ্ৰেছৰ অসমত 60 বছৰ চৰকাৰ আছিল। মানুহবিলাকক মাটিৰ পট্টাটো দিব পাৰিলেহেঁতেন, কাকোতো নিদিলে। যদি মাটিৰ পট্টা দিলেহেঁতেন, কোনোবা ফৰেষ্টত গৈছে, ফৰেষ্টৰ পৰা উঠাই আনি গাঁৱত যদি মাটিৰ পট্টা দিলেহেঁতেন, আজিতো এভিকশ্যনো নহ'লহেঁতেন। এইটোতো সঁচা কথা। কংগ্ৰেছক তেওঁলোকে ভোট দিছে, কংগ্ৰেছে তেওঁলোকৰ কাম কৰা নাই। গতিকে তেওঁলোকে কংগ্ৰেছক নিশ্চয় প্ৰশ্ন সুধিব।